চতিয়াত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। একমহীয়া পুত্ৰ সন্তানক নৃশংসভাৱে হত্যা কৰে পাষাণ মাতৃয়ে। এই ঘটনা সংঘটিত হৈছে চতিয়াৰ 1 নম্বৰ আদাভেটি গাঁৱত। 1 নম্বৰ আদাভেটি গাঁৱৰ ছফিকুল ইছলামৰ পত্নী মজিদা খাতুনৰ একমহীয়া পুত্ৰ সন্তানক শোৱাপাটিতে মৃত অৱস্থাত পোৱা গৈছিল। পৰিয়াল তথা গাঁৱৰ বাসিন্দাৰ সন্দেহ পাষাণ মাতৃ মজিদাই নিজৰ পুত্ৰ সন্তানক শোৱাপাটিতে হত্যা কৰে। একমহীয়া শিশুটোৰ হত্যাৰ সন্দেহত ইতিমধ্যে পাষাণ মাতৃ মজিদাক আটক কৰে চতিয়া আৰক্ষীয়ে। আজি ৰাতিপুৱা এটা হুলস্থুল সৃষ্টি হৈছিলে। হোৱাৰ পিছত আমি আহিলোঁ। অহাৰ পিছত ইয়াত যিটো পৰিৱেশ চোৱাৰ পিছত চালোঁ মাইকীজনেও মানে পৰিয়ালবৰ্গ চিঞৰ বাখৰ কৰি আছে। কৰাৰ পিছত তাত চালোঁ পোৱালীজনীৰ ভিতৰত ডেড বডি হৈ আছে। ডেড বডি হৈ থকা অৱস্থাত পৰিয়ালবৰ্গ বা ওচৰ পাছৰ ৰাইজৰ পৰা শুনিলোঁ 2 দিন আগত এই মাতৃ মজিদা বেগম ওৰফে মধু তেখেতেনো 2 দিন আগত কৈ আছিলে পোৱালীজনক নিজে সি হত্যা কৰিব, কৰাৰ পিছত সি নিজে মৃত্যুবৰণ কৰিব বুলি ৰাইজৰ আগত প্ৰকাশ কৰিছিলে। সেয়েহে আমি সৰ্বসাধাৰণ ৰাইজ আৰু ইয়াত এই 1 নং আদাভেটিৰ বাসিন্দা হিচাপে আমি মাতৃগৰাকীৰ ওপৰত সন্দেহ কৰিছোঁ। সেয়া চতিয়া থানাৰ আৰক্ষী বিষয়া আহি শ্যামজিৎ শইকীয়া আহি মাইকীগৰাকীক আৰু তেখেতৰ ডেড বডিটো লৈ পেলাই থানাত কৰায়ত্ব কৰি লৈ যায়। ইমানখিনি আমি ৰাইজে মানে জানো। আৰু ইতিমধ্যে ঘটনাস্থলীত চতিয়া আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ শিশুটিৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।